নমস্কাৰ, মই কেইটামান নিজে ভবা কথা কৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। কেতিয়াও অসমৰ জীয়ৰী বোৱাৰী হৈ বিদেশৰ মানুহক বিশ্বাসত নল'ব বা প্ৰেম কৰিছে বুলি নেভাবিব। আপোনাৰ লগত যদিও প্ৰেম হয়, 80% তেনেকুৱা মানুহে কিন্তু দ্বিতীয় এখন ঘৰ থাকে। আপোনাৰ লগত অকণমান কিবা এটা লাগিলেই তেওঁ দূৰলৈ গুচি যোৱাৰ এটা সদায় কথা ক'ব যে এনেধৰণে কিন্তু তুমি মোৰ কথা নুশুনিলে মই কিন্তু এদিন এৰি গুচি যাম, তেতিয়া জানো ভাল লাগিব। সেইকাৰণে কৈছোঁ, দূৰৰ মানুহৰ লগত প্ৰেম নকৰিবা। দ্বিতীয়তে কৈছোঁ, মোবাইলত কোৱা কথাৰে কেতিয়াও আগুৱাই নাযাবা, কাৰণ যিটো মোবাইলেৰে তোমাৰ লগত চিনাকি হৈছে, সেই মোবাইলটোৰে তোমাৰ লগত প্ৰেম কৰি আগবাঢ়ি গৈ থকাৰ পিছত এদিন যদি তোমাক ভাল নালাগে, তেতিয়া সেই মোবাইলটো ছুইচটো অফ কৰি দিয়াৰ লগে লগে তেওঁক কিন্তু তুমি ক'তো বিচাৰি নাপাবা। সেইকাৰণে মোবাইলত প্ৰেম কৰাৰ আগতে নিজ চকুৰে তেওঁৰ ঘৰ, তেওঁৰ পৰিয়াল সকলোৰে লগত মিলি ল'বা। 3 নম্বৰতে এটা কথা কৈছোঁ যে কাকো শপত খালে বুলিয়েই সত্য বুলি ভাবি সেই শপতেই একেবাৰে জীৱনৰ শেষ পৰ্যায়লৈকে থাকিব পাৰিম বুলি নাভাবিবা, কাৰণ শপত কি? এনেকুৱা কেছ দেখিছোঁ যে মিছা কথা কৈও যি ক'ম সঁচা ক'ম বুলি এই গ্ৰন্থখনৰ ওপৰত হাত ৰাখি কয়। গতিকে শপত কাৰো বিশ্বাস কৰিব নালাগে। সেই শপত ৰাখিবৰ কাৰণে সকলো কিন্তু ভীষ্ম নহয়। গতিকে মই যিসকল নাৰীয়ে অকণমান ভিডিঅ'টো আগ্ৰহী হৈছে বা কথাকেইটা শুদ্ধ বুলি ভাবিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু পেজটো ফ'ল' কৰি দিব বুলি মই আশা ৰাখিছোঁ। নমস্কাৰ।